আধুনিক বিজ্ঞানৰ যুগত আপুনি ঐশ্বৰিক শক্তিক বিশ্বাস কৰেনে? আমাৰ এই প্ৰতিবেদন শুনিলে আপুনিও এবাৰলৈ ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ ঐশ্বৰিক শক্তিৰ মাহাত্ম্য। ক'ব বিচাৰিছোঁ বজালীৰ উজান বৰবৰীৰ দিগজৰা নৈৰ পাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ মহান বৈৰাগী থানৰ কথা। আধ্যাত্মিক চেতনা সমৃদ্ধ স্থানসমূহৰ ভিতৰত বজালীৰ মহান বৈৰাগী থানো একক অনন্য। মাত্ৰ এডাল বিশেষ গছক কেন্দ্ৰ কৰি আৰম্ভণি হৈছিল ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানটোৰ। প্ৰবাদ অনুসৰি অদৃশ্য শক্তিৰে জনসাধাৰণক উদ্বুদ্ধ কৰি আহিছে থানখনত থকা সেই বিশেষ গছডালে। প্ৰতি বছৰৰ ভৈম একাদশী তিথিত উদযাপন কৰা হয় থানখনৰ বাৰ্ষিক উৎসৱ। উদযাপন সমিতিয়ে আয়োজন কৰিছে মহান বৈৰাগী থানখনৰ 149 সংখ্যক বাৰ্ষিক উৎসৱ। অহা 25 মাঘ 8 ফেব্ৰুৱাৰীত এদিনীয়াকৈ অনুষ্ঠিত হ'ব ধৰ্মীয় উৎসৱৰ। এদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ সাজু বাৰ্ষিক উৎসৱ। লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বজালীৰ মহান বৈৰাগী থান পৰিচালনা সমিতি। ঐতিহ্যমণ্ডিত মহান বৈৰাগী থানত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক উৎসৱত উপস্থিত হ'ব অসংখ্য ভক্ত। লোকবিশ্বাস অনুসৰি মানুহে মনৰ পৰা যি আশা কৰে সেয়া সম্পূৰ্ণকৈ লাভ কৰে বুলি এক পৰম্পৰা আছে মহান বৈৰাগী থানত। অহা 25 মাঘত হ'ব লগা ধৰ্মীয় উৎসৱৰ দিনটোত লক্ষাধিক ভক্তক আদৰিবলৈ সাজু উদযাপন সমিতিয়ে। সামগ্ৰিকভাৱে ভক্তিৰসৰ নিজৰা বব মহান বৈৰাগী থানৰ বাকৰিত প্ৰতিধ্বনিত হ'ব আধ্যাত্মিকতাৰ ধৰ্মীয় অনুষ্ঠান। এই ধৰ্মীয় অনুষ্ঠানটোৱে সকলো আমাৰ সমাজৰ জৰিয়তে হওক বা আন আন মাধ্যমৰ প্ৰচাৰৰ জৰিয়তে হওক যিখিনি মাহাত্য প্ৰচাৰ কৰি বা জানি লৈছে তাৰ মাহাত্যটো আমাৰ এই মহান বৈৰাগী বাবাৰ থানতে সন্নিৱিষ্ট হৈ আছে। গতিকে মই ক'ব খোজো মোৰ জন্মৰ আগৰ পৰাই এই মহান বৈৰাগীৰ থানত নাম শুনিছিলোঁ বা ইয়াত কোনোবাৰ কিবা হেৰালেও বা বিচাৰি পাইছিল এওক স্মৰণ কৰি সেই জৰিয়তে মই ভাবিবই নোৱাৰোঁ এইখন এখন অলৌকিক মাহাত্যৰ ভগৱানৰ থলী হ'ব। এটা সময়ত আৰু যাতে ইয়াতকৈও শ্ৰেষ্ঠ এখন আমাৰ পৰ্যটকস্থলী হিচাপেও ইয়াত ৰূপায়িত হয় তাৰ বাবে মই সমূহ নিউজ চেনেলৰ কৰ্মকৰ্তা আন আন সাংবাদিক ভাই বন্ধুসকললৈ মোৰ ফালৰ পৰা বিশেষ অনুৰোধ জনাই আনহাতে আমাৰ চৰকাৰৰো দৃষ্টিগোচৰ হয় যাতে আপোনালোকৰ জৰিয়তে চৰকাৰেও যাতে এই অনুষ্ঠানটিক অলপ দৃষ্টিগোচৰ কৰি আমাৰ এই দুখীয়া নিচলা আমাৰ গাঁওবাসীখনক এই মহান বৈৰাগী থানৰ জৰিয়তে এখন সুস্থ সবল গাঁও ৰাইজ উঠি অহা নতুন প্ৰজন্মখিনিক যাতে শুদ্ধ পথেৰে ভগৱানক আকৰ্ষিত কৰি তোলাৰ এটা মানসিক দিশেৰে আগবঢ়াই নিয়ে তাৰ বাবে মই মহান বৈৰাগী বাবাৰ থানক আকৌ এবাৰ মোৰ ফালৰ পৰা আজিৰ বিজ্ঞান আৰু প্ৰযুক্তি যুগৰ সময়তো আমাৰ এই থানখনৰ এটা মাহাত্য আছে বুলি আমি সকলোৱে অনুভৱ কৰোঁ। যিহেতুকে মোৰ বিশেষকৈ জন্মৰ আগৰ পৰাই এই থানখন আছে, বহু বছৰ হ'ল। আমি যেতিয়াৰ পৰা বুজিব পৰা হৈছোঁ তেতিয়াৰ পৰা এই থানখনৰ মানে মাহাত্য আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু বহু ভক্ত আছে যিসকল ভক্ত তেওঁলোকৰ নিজৰ নিজৰ মনোকামনা পূৰ্ণ হৈছে এই থানখনত আহি প্ৰভুৰ সেৱা লোৱাৰ পিছত। আৰু সেই অনুসৰি প্ৰতি বছৰে নিশ্চয় কিবা এটা সুফল পোৱাৰ সুবাদতে আমাৰ এই থানখনত বহু হাজাৰ হাজাৰ অন্ততঃ উৎসৱৰ সময়ত 1 লাখৰ ওপৰত আমাৰ ভক্ত ইয়াত সমাগম হয়। আৰু এইটোৱে প্ৰমাণ কৰে যে থানৰ নিশ্চয় মাহাত্য এটা আছে। আজিৰ যদিও বিজ্ঞানৰ যুগ তথাপিও আমি অলৌকিক শক্তিক আমি কেতিয়াও অবিশ্বাস কৰিব নোৱাৰোঁ। ভগৱান অদৃশ্য, গতিকে ভগৱানক আমি বিশ্বাস ৰাখিয়ে চলিব লাগিব। আৰু সেইদৰে থানখনৰ প্ৰতিও আমাৰ এটা বিশ্বাস আছে। লোকপ্ৰবাদ মতে আমাৰ এই থানখন আজি বহু বছৰ আগতে এই গাঁওখন সৃষ্টি হোৱাৰ সময়ৰ পৰা গাঁওখনত জনবসতি যেতিয়া এঘৰ দুঘৰকৈ মানুহ আহিছিল এই অঞ্চলটো হাবি জংঘলৰে ভৰপূৰ আছিল। মানুহে চাফ চিকুণ কৰি এই ঠাইত বসবাস কৰিবলৈ লৈছিল। আৰু তেতিয়াৰ পৰাই মানুহে কিবা এটা
অলৌকিক শক্তিৰ সন্ধান পাইছিল এই আমাৰ আহঁত গছজোপাৰ তলত। আৰু এটা কথা আপোনালোকে মন কৰিব, আহঁত গছ বা পাকৰি গছ দৰাচলতে বহুত ডাঙৰ হয়, কিন্তু আমাৰ এই গছডালে বহুত ডাঙৰ আকৃতি এটা আজিলৈকে লোৱা নাই। ইমান বছৰ হ'ল অথচ গছডাল ঠিক একেদৰেই আছে। অহা 8 ফেব্ৰুৱাৰীত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ 149তম বাৰ্ষিক উৎসৱ উদযাপন কৰিম। আমাৰ এই উৎসৱটিত আমাৰ বিশেষভাৱে গাঁও পৰিচালনা সমিতি, সংঘবাহিনী যুৱ সংঘ, আমাৰ ওচৰৰ স্থানীয় গঞা ৰাইজসমূহে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে।